হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু লাৰ্ণিং ৱেব। আপোনালোকে দেখিছে এইটো ডিৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াত মই কি দেখাব বিচাৰিছোঁ, যিসকল NIS কেণ্ডিডেট আছিল তেওঁলোকে ইউডাইচ কোড আপলোড কৰিব পাৰিব। এইটো আপোনালোকে গমেই পাইছে চাগে, কিন্তু মই কিয় আনিলোঁ, ডেটটো এক্সটেণ্ড কৰিছে। এতিয়া কোনোবা কেণ্ডিডেটে যদিহে ইউডাইচ কোড কিবা কাৰণত আপলোড কৰিব পৰা নাছিলে, যিহেতু এদিন সময় দিছিলে, এতিয়া পাৰিব, কাৰণ এতিয়া ডেটটো এক্সটেণ্ড কৰা হৈছে 2 অক্টোবৰলৈকে। 2 অক্টোবৰ মাজনিশালৈকে আপোনালোকে ইউডাইচ কোড আৰু লগতে যিখন স্কুলত আপোনালোকে কাম কৰিছিলে আগতে সেইখন স্কুলৰ নাম আৰু ইউডাইচ কোডটো আপলোড কৰিব পাৰিব। আপলোড কেনেকৈ কৰে কোনোবাই যদি নাজানে চাই ল'ব পাৰে। ইয়াতে ক্লিক কৰিব আপোনালোকে, ক্লিক হিয়াৰ বুলি আছে। ইয়াতে আপোনালোকৰ কি ৰেজিষ্ট্ৰেশ্যন ID আৰু পাছৱাৰ্ড লাগিব, লগ ইন কৰিব। তাৰে পিছত আপোনালোকৰ অপশ্যনবোৰ আহি যাব। আপোনালোকে ইউডাইচ কোড আৰু স্কুলখন চিলেক্ট কৰি ছাবমিট কৰিব পাৰিব। আৰু ইয়াতে দিয়া আছে আপোনালোকৰ হেল্প ডেস্ক, লেফ্ট কৰ্নাৰত আছে। ইয়াতে কি কৈছে, আপোনালোকৰ যিবোৰ মানে ফৰ্ম ফিল আপৰ ক্ষেত্ৰত বা এইবোৰ আপলোড কৰাৰ ক্ষেত্ৰত কিবা যদি অসুবিধা হয়, আপোনালোকে ডিৰ যিটো মানে মেইল ID আছে, অফিচিয়েল মেইল ID, তাত আপোনালোকে লিখি পঠিয়াব পাৰে, তেওঁলোকে চাই দিব। তো এইখিনি আছিল। আৰু লগতে আৰু এটা কথা, ইয়াতে ভেকেঞ্চি ডিটেইলছ আছে, এইটো ৰাইট কৰ্নাৰত, সেইটোও চাব পাৰে। এইটো আগতে পাইছে আপোনালোকে, তথাপিও কৈছোঁ আপোনালোকে ভেকেঞ্চি ডিটেইলছটো কোনোবাই যদি গম পোৱা নাই, ইয়াতে গৈ চাই ল'ব পাৰে। আৰু আপোনালোকৰ যিটো মানে কি মেৰিট লিষ্টৰ কথা অলৰেডি আপোনালোকে গমেই পাইছে চাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে LP UPৰ যিটো মেৰিট লিষ্ট হয় 15 পৰা 20 তাৰিখৰ ভিতৰত দিব বুলি কৈছে। 15 তাৰিখে GT-PGTৰ মেৰিট লিষ্টখন পাব্লিছ কৰিব। তাৰে পিছতহে কি কৰিব, LP UPৰ মেৰিট লিষ্ট পাব্লিছ কৰি দিব। তো জানক 15 পৰা 20 তাৰিখ বুলি কৈছে, আমি ধৰি ল'ব পাৰোঁ যে 20 তাৰিখৰ আশে পাশে আমি ৰিজাল্টটো পাই যাম ইয়াৰে। আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট যদি অহাৰ কিবা খবৰ গম পাওঁ, তেতিয়া মই জনাই দিম। আপোনালোকে চেনেলটোৰ লগত কণ্টিনিউ কৰিব, আৰু কিবা তেনেকুৱা যদি ইনফৰমেশ্যন পাওঁ মই জনাই দিম। এইখিনি আছিল আজিলৈ। থেংক ইউ।